এয়া এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু ৰাতিপুৱাই মই ৰুটি বনাই আছোঁ আৰু আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ, তো সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো মিছ নকৰোঁ। সেইকাৰণে আজি ৰাতিপুৱাৰ পৰাই মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিমেই। আৰু এতিয়া মই যিহেতু এতিয়া ৰাতিপুৱা হৈছে ৰুটি লাগেই, তো সেইকাৰণে মই ৰুটি বনাই আছোঁ। তো ঠিক আছে, মই ৰুটিখিনি বনাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু এয়া হৈছে এতিয়া মই ৰুটি বনাই ল'লোঁ আৰু এতিয়া লৈছোঁ ৰুটি আৰু ৰাতিৰ আছিলে ব্ৰইলাৰ তৰকাৰী, তাৰে আলু আৰু জোল লৈছোঁ আৰু এইপিনে হৈছে চাহ। তো ঠিক আছে, মই নাস্তাখিনি খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আসসালামু আলাইকুম, সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদ মোৰো ভাল। আজি ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ। চাই যাব একেবাৰে শেষলৈকে। যোৱাকালি ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ কাৰণ মানে ভিডিঅ' দিনভৰ নকৰিলোঁৱে, সেইকাৰণে আৰু ভিডিঅ'টো দিয়া নহ'ল। তো আজি ভাবিছোঁ ৰাতিপুৱাৰ পৰাই মই কাৰণ যিহেতু যোৱাকালি ভিডিঅ'টো দিয়া নহ'ল, তো আজি ভাবিছোঁ আজি ভিডিঅ'টো মিছ নকৰোঁ বুলি। তো সেই বুলিয়ে ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। আৰু এতিয়া 12টা বাজিবলৈ 10 মিনিট আছে। আৰু এয়া মই এই মাত্ৰ বেটাক গা চা ধুৱাই মেলি মালিচ কৰি তাক খুৱাই দিলোঁ। তো মই এতিয়া যাওঁ, মই কিচেনৰ কামখিনি কৰিলোঁ। একদম কাঁহী বাতি জমা হৈ আছে, কাঁহী বাতিখিনি ধুই লওঁ। তাৰপিছত মাছ লৈছোঁ, মাছখিনিও বাচিব আছে। তো ঠিক আছে, ভিডিঅ'টো চাব, আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। এয়া কিচেনৰ এয়া অৱস্থা হৈ আছে, মানে ক্লিন কৰাই নাইকিয়া। আৰু এয়া কাঁহী বাতিও পূৰা জমা হৈ আছে, এইখিনিও ধুব লাগিব। বেটাৰ কাপোৰ ধুলোঁ আৰু এই কাপোৰখিনি মই ৰ'দত গৈ মেলি দিওঁ, তাৰপিছত বাকী কামখিনি কৰিম, তেতিয়ালৈকে কাপোৰখিনিও শুকাই যাব। এয়া মোৰ কাঁহী বাতিখিনি ধোৱা হৈ গ'ল আৰু তাত স্লেপতো এক বল আছে। আৰু এইপিনে বেটাৰ মাম পাতি দিছোঁ, এইপিনে মই ভাত পাতি দিলোঁ। এয়া আৰু এয়া ৰাতিপুৱাই মাছ লৈছিলোঁ, সেই মাছখিনি মই এতিয়া কাটি লৈছোঁ। মাছখিনি এতিয়া কাটিম, মই কাটা নাইকিয়া, এতিয়া মই কাটিম এইখিনি মাছ। তো ঠিক আছে, মই মাছখিনি কাটি বাচি একেবাৰে তাৰপিছত কি কৰোঁ দেখাই আছোঁ। মই মাছ কাটি মেলি একদম ধুই ধাই এয়া হালধি নিমখ দি পূৰা সানি আৰু একদম মাছ ফ্ৰাই কৰিবলৈ পাতি দিলোঁ। আৰু এয়া মোৰ ভাত হ'লেই। আৰু এইপিনে লৈছোঁ চাহ একাপ খাবলৈ, ভোক লাগি গৈছে কাম কৰি কৰি। আৰু লগতে লৈছোঁ চব্জিও কাটিম, এইপিনে চাহো খাম। তো ঠিক আছে, ভিডিঅ'টো চাব, আশা কৰিছোঁ আপোনালোকক ভাল লাগিব। এয়া মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এইপিনে চব্জিও কটা হৈ গ'ল। ফুলকবি আলু বিলাহী দি মাছ তৰকাৰী বনাম। এইপিনে মাছ ফ্ৰাই হৈ আছে আৰু এয়া তেলখিনি গৰম কৰি আছোঁ। এতিয়া মই পিঁয়াজখিনি তেলত দি দিছোঁ। মছলা ভজা হৈ গ'ল আৰু এতিয়া মই চব্জিখিনি দি দিছোঁ। এয়া মই তৰকাৰীখিনি সিজি গ'ল আৰু এইপিনে মই দিছোঁ, বিলাহী কাটি দি দিলোঁ। আৰু এই আমাৰ চাহ শুইছিলে, উঠি কিনে এতিয়া জেং লগাই আছে। তৰকাৰীত মই তৰকাৰীখিনি হৈ গ'ল, জোলো দি দিলোঁ আৰু লগতে মাছো দি দিলোঁ। আৰু এই আমাৰ টিকলা অথনিয়ে উঠিলে, এতিয়া জেং লগাই আছিলে, তাৰমানে তাক এইটো খুলি দিব লাগে আৰু এইটো দি কিনে ফুকিলে যে বাবলছবোৰ ওলায়, তো সেইকাৰণে জেং লগাই আছিলে। তো খুলি কিনে মই তাৰ হাতত দিলোঁ, এয়া লৈ কিনে তলত পেলালে। উতলিলে আৰু মই ধনিয়াখিনি এয়া ধুইয়ে থৈছোঁ, দি দিলে আৰু হৈ যাব তৰকাৰীখিনি। অকণমান জোলখিনি শুকাই দিম। আৰু এয়া চবৰ ভাত খোৱা হৈ গ'ল, এতিয়া মই ভাত খাব লৈছোঁ। এয়া হৈছে ভাত, তাৰপিছত বেঙেনা ফ্ৰাই। এইটো আমাৰ ঘৰৰ পৰা নহয়, এইটো হাজবেণ্ডৰ খুৰীহঁতৰ ঘৰৰ পৰা দিছে। তাৰপিছত ৰাতি শুকান মাছ দি বেঙেনা বনাইছিলোঁ, সেই বেঙেনা অকণমান আছে। আৰু এতিয়া ফুলকবি আলু বিলাহী দি বনোৱা। আৰু এই দাইলখিনিও এইটো মাটিমাহ দাইল হয়, এইখিনিও হাজবেণ্ডৰ খুৰীহঁতৰ ঘৰৰ পৰা দিছে। তো ঠিক আছে, মই ভাতখিনি খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া এইমাত্ৰ চাহ তাহ খালোঁ আৰু এতিয়া আজি বিচনা চাদৰখন পৰাই নাই আৰু ৰাতিপুৱাতে উঠাই দিছিলোঁ।
এয়া এতিয়া বিছনা চাদৰখন পাৰিলোঁ আৰু এয়া মোৰ বিছনাখন এতিয়া পৰা হৈ গ'ল বিছনাখন মানে বিছনা চাদৰখন ৰাতিপুৱাই উঠাই দিছিলোঁ আৰু দিনটো পৰা হোৱাই নাইকিয়া পাৰিম বুলি বেটাও আমনি কৰি আছিলে তো তেনেকুৱাই থাকি গ'ল আৰু এতিয়া সেইকাৰণে পাৰি দিলোঁ চালেই আজি দিনটো কি কৰিলোঁ কি নাই কৰা সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোৱে বহুত ভালকৈও একো দেখাব পৰা নাইকিয়া কিন্তু যিখিনি মই পাৰিছোঁ সেইখিনি মই চেষ্টা কৰিছোঁ আপোনালোকৰ ওচৰত দেখাবলৈ আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাইছে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেওঁলোকে বাই বাই আৰু যিসকলে মোক ছাপোৰ্ট কৰিছে তেওঁলোকক বহুত ধন্যবাদ